জুবিন গাৰ্গে কৈছিলে যে এই ফ্লাইঅভাৰখন ইয়াতে হ'ব নোৱাৰে আৰু ইয়াতে বেনাৰ লগাবলৈ আহোঁতে চাওক বেনাৰ এখন লগাব আহিছিলোঁ যে দীঘলী পুখুৰী গছ কাটিব নোৱাৰে আৰু ফ্লাইঅভাৰ বনাব নোৱাৰে। তেওঁলোকে কোনো কথা ট্ৰান্সপাৰেণ্ট নকৰি পেলাই আজি ইয়াতে বেনাৰ লগাব অহাৰ কাৰণে আমাক এৰেষ্ট কৰিছে, ডিটেইন কৰিছে। এইটো কি ধৰণৰ আইন, কি ধৰণৰ নিয়ম, কি ধৰণৰ আইন কওক, কি ধৰণৰ আইন এইবিলাক, কি ধৰণৰ আইন চাওক, কি গ্ৰাউণ্ডত আমাক এৰেষ্ট কৰিছে এখন বেনাৰ লগোৱাৰ কাৰণে, এখন বেনাৰ লগোৱাৰ কাৰণে যে ফ্লাইঅভাৰ গছ কাটি বনোৱা নহ'ব। মানুহক তেওঁলোকে আবুৱা বঢ়াই যিসময়ত মানুহ স্তব্ধ জুবিন গাৰ্গৰ মৃত্যুক লৈ আজি তেওঁলোকে এনেকে আমাক এৰেষ্ট কৰিছে এখন বেনাৰ লগোৱাৰ। কি আচৰিত কথা আপোনালোকে চাওকচোন বাৰু। জুবিন দা মৃত্যু হোৱা এমাহ হ'বলৈ নাপালে দীঘলী পুখুৰী পাৰত গছ কাটিবলৈ গ'ল। কি জুবিন দা মৃত্যু হোৱালৈকে বাট চাই আছিলে নেকি? এই ছোৱালীকেইজনীয়ে এখন বেনাৰ আনিবলৈ গৈছিলে, তাত সিহঁতক পুলিচে এৰেষ্ট কৰিছে। সিহঁতি বেনাৰখন আনিবলৈ যোৱাটোৱে সিহঁতৰ দুখ হ'ল নেকি, সিহঁতক যে পুলিচে এৰেষ্ট কৰিছে? আৰু এটা কথা, এই শ্যামকানু মহন্ত এই নৰহত্যাকাৰীটোক চিআইডিয়ে জেৰা কৰি থকাৰ অৱস্থাত ঘৈণীয়েকে সদায় লগ কৰিবলৈ কেনেকৈ আহিব পাৰিছে? কেতিয়াবা আহিছে কাপোৰ দিবলৈ, কেতিয়াবা আহিছে ভাত মাংস লৈ, সিদিনা আকৌ আহিছে এখন কিতাপ লৈ। সেইখন কিতাপৰ মাজত এখন চিঠি ভৰাই আনিছিলে মনে মনে, যিখন চিঠিত লিখা আছিলে ভগৱানৰ দুটামান শ্লোক। চিআইডিয়ে জেৰা কৰি থকাৰ অৱস্থাত গিৰিয়েকক ভগৱানৰ নাম ল'বৰ কাৰণে তাই শ্লোককেইটা সেই চিঠিখনত লিখি আনিছিলে। তোক কৈছোঁ ঐ পটেশ্বৰী, তোৰ গিৰিয়েৰে নৰহত্যা কৰিছে, ভগৱান ৰূপী জুবিন দাক হত্যা কৰিছে। সি এতিয়া হৰিনাম ল'লে কেতিয়াও পাৰ নাপায়। আৰু এইজনী যেতিয়া গিৰিয়েকক লগ কৰি গৈছে, চাওক আপোনালোকে কেনেকৈ হাঁহি হাঁহি তাই ওলাই গৈছে। এই হাঁহিটোৰ মাজত কিন্তু কিবা এটা ৰহস্য নিশ্চয় আছে। এইক আৰু গিৰিয়েকক লগ কৰিবলৈ আহিবলৈ দিব কিন্তু কেতিয়াও নালাগে। আৰু এটা কথা জানি বহুত ভাল পাইছোঁ, মহন্ত সমাজে বোলে ইহঁত কেইঘৰক এঘৰীয়া কৰিছে। খুব ভাল কৰিছে। জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰত জড়িত আটাইকেইটা লম্পট মহন্ত গোস্বামী শৰ্মা লিখা, মহন্ত গোসাঁই শৰ্মা এইবিলাক বাৰু নৰহত্যাৰ লগত জড়িত থাকেনে? দেখি খুব লাজ লাগিছে। আপোনালোকে খুব ভাল কৰিছে, কাৰণ নহ'লে আপোনালোকৰ সমাজখনকো মানুহে ধিক্কাৰ দিলেহেঁতেন। আকৌ এবাৰ কৈছোঁ, চৰকাৰ প্ৰশাসনক আপোনালোকে জুবিন দাক ন্যায় দিবই লাগিব, জুবিন দাই ন্যায় পাবই লাগিব।